সকলোৰে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি ডিম তৰকাৰী বনাবলৈ লৈছোঁ আৰু ডিম তৰকাৰী বনাব নজনা মানুহ নাই চাগৈ। আলু কেপিচ ফ্ৰাই কৰি ল'লোঁ আৰু ডিম বইল কৰি মছলা সানি ৰাখিছিলোঁ। এফালে মই ডিমকেইটা ফ্ৰাই কৰি ল'ম আৰু আপোনালোকে সকলোৱে নিজৰ নিজৰ পদ্ধতিত বনাই নহয় জানো, মই মোৰ পদ্ধতিত বনাইছোঁ আৰু কাৰোবাৰ যদি ভাল লাগে এনেকৈ বনাই চাবচোন। খুব সহজ হয়, একেবাৰে টান নহয়। আৰু ইয়াতে মই আদা নহৰু পিঁয়াজ সকলোখিনি দি দিছোঁ আৰু বিলাহীও দি দিম আৰু আপোনালোকে ইচ্ছা অনুযায়ী নিজৰ প্ৰয়োজন অনুসৰি মছলাবিলাক দি দিব। মই ইয়াত হালধি আৰু নিমখ ব্যৱহাৰ কৰোঁ আৰু যেতিয়ালৈকে তেল বিৰিঙি নাযায় তেতিয়ালৈকে ধুনীয়াকৈ মই ফ্ৰাই কৰি লওঁ আৰু তাৰ পাছতে দি দিম মই ডিম দুটা আৰু ডিম দুটা এনেকৈ ভাঙি দিলে আচলতে খাবলৈ বেছি সোৱাদ লাগে আৰু এনেকৈ বনাই চাবচোন, কেতিয়াবা খুব বেছি টেষ্টি হয়। আৰু পানী দি দিলোঁ আৰু এয়া ধুনীয়াকৈ উতল অহালৈকে আমি ৰখিম আৰু বাকী থাকি যোৱা ডিমকেইটা ইয়াতে দি দিম আৰু আজি আমাৰ খানা ৰেডি। আজিলৈ আহিছোঁ।